স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সাৱধান হওক আপুনিও কিয়নো ভয়ংকৰ ৰূপত আহিছে কোভিড মহামাৰী বৰ্তমান পৰ্যন্ত 4 গৰাকী লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ 4 গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতে দেশজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ কেইবা গৰাকীও লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ পিছতে চিন্তাত পৰিছে স্বাস্থ্য বিভাগ কিয়নো অত্যন্ত ভয়াবহ ৰূপত আহিছে নেকি কোভিড মহামাৰী তাক লৈ বৰ্তমান সময়ত চিন্তা চৰ্চা আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ আকৌ আহিছে কোভিড মহামাৰী এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ আহিছে কোভিড মহামাৰী দেশ কপাইছে মহামাৰীৰ সন্ত্ৰাসিত খবৰে দেশত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা উভতি আহিছে কোভিডৰ সন্ত্ৰাস পুনৰ উভতি আহিছে কোভিডৰ সন্ত্ৰাস অন্ধ্ৰ প্ৰদেশত কোভিডৰ বিভীষিকা অন্ধ্ৰ প্ৰদেশত কেইবা গৰাকী লোকৰ মৃত্যু হৈছে মাত্ৰ কেইটামান দিনতে কোভিডত আক্ৰান্ত হৈছে 12 গৰাকীতকৈও অধিক লোক আনহাতে কোভিডত আক্ৰান্ত হৈ 4 গৰাকীৰ মৃত্যু হৈছে আটাইতকৈ ডাঙৰ খবৰ 4 গৰাকী লোকৰ মৃত্যু হৈছে অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৰূপ খলাইছে কোভিড মহামাৰী আগতকৈ অত্যন্ত ভয়াবহ হৈছে নেকি কোভিড মহামাৰী নতুন মিউটেশনে ৰূপ লৈছে কাল ৰূপ লৈছে কোভিডৰ নতুন ভেৰিয়েণ্টে কাল ৰূপ লৈছে কোভিডৰ পৰা বাচিবলৈ হাহাকাৰ কৰিছে স্বাস্থ্য বিভাগে কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে কোভিডৰ উৎস বিচাৰি চলোৱা হৈছে তীব্ৰ কন্টাক্ট ট্ৰেচিং গোটেই দেশতে বিয়পি পৰাৰ সংকাত প্ৰতিটো কোণত সংকেত দিয়া হৈছে অন্ধ্ৰ প্ৰদেশত কোভিডৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছৰে পৰা ওড়িশাতো দিয়া হৈছিল হাই এলাৰ্ট তাৰ সমান্তৰালকৈ তামিলনাডুতো 335 গৰাকী লোক আক্ৰান্ত হৈছিল আৰু বৰ্তমান ডাঙৰ খবৰ 4 গৰাকী লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ বৰ্তমান পৰ্যন্ত 4 গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ অহাৰ পিছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক কিয়নো অত্যন্ত ভয়ংকৰ ৰূপত কোভিড মহামাৰী আহিছে এটা আটাইতকৈ ডাঙৰ খবৰ উভতি আহিছে কোভিড ৰূপ খলাইছে কোভিডৰ মহামাৰীয়ে কোভিডৰ আক্ৰান্ত হৈ বৰ্তমান পৰ্যন্ত 4 গৰাকী লোকৰ মৃত্যু হৈছে আৰু তাৰ পিছতে হাই এলাৰ্ট দিবলগীয়া হৈছে ওড়িশাত দিয়া হৈছে হাই এলাৰ্ট ওড়িশাৰ কেইবাটাও অঞ্চলত হাই এলাৰ্ট দিয়া হৈছে তাৰ সমান্তৰালকৈ বৰ্তমান পৰ্যন্ত 4 গৰাকী লোকৰ মৃত্যু হৈছে আৰু 4 গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ অহাৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাও দেখিবলৈ পোৱা গৈছে তামিলনাডুত প্ৰায় 335 গৰাকী লোক আক্ৰান্ত হৈছিল কেৰালাতো আক্ৰান্ত হৈছিল দেশৰ কেইবাখনো ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু বৰ্তমান পৰ্যন্ত 4 গৰাকী লোকৰ মৃত্যু হৈছে এয়া হৈছে আৰম্ভণি গতিকে আপুনি এতিয়াই সতৰ্কতা অৱলম্বন কৰক ভয়াবহ ৰূপত আহিব পাৰে কোভিড মহামাৰী যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হওক অত্যন্ত ভয়ংকৰ ৰূপত আহিছে কোভিড মহামাৰী এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 4 গৰাকী লোকৰ মৃত্যু হৈছে পুনৰ ঘূৰি আহিব নেকি সেনিটাইজাৰ মাস্ক এইসমূহৰ দিন 2019 চনত কোভিডে চলোৱা সন্ত্ৰাসৰ পিছত পুনৰ এবাৰ চিন্তিত হৈ পৰিছে দেশত বৰ্তমান পৰ্যন্ত 4 গৰাকী লোকৰ মৃত্যু হৈছে 335 গৰাকী লোক তামিলনাডুত আনহাতে মাত্ৰ কেইটামান দিনৰ ভিতৰতে 12 গৰাকীতকৈও অধিক লোকৰ দেহত ধৰা পৰিছে কোভিড তাৰ সমান্তৰালকৈ জ্বৰ কাহ চৰ্দি এই সকলো ধৰণৰ ৰোগ দেখা দিয়া লোকক ডাক্তৰৰ পৰামৰ্শ ল'বলৈ নিৰ্দেশ দিয়া হৈছে আনহাতে অন্ধ্ৰ প্ৰদেশত বহাই দিয়া হৈছে আইসোলেশন কক্ষ তামিলনাডুতো স্বাস্থ্য বিভাগ সতৰ্ক হৈছে তামিলনাডুৰ স্বাস্থ্য বিভাগৰ ফলৰ পৰা কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে কিন্তু অন্ধ্ৰ প্ৰদেশত 4 গৰাকী লোকৰ মৃত্যু হৈছে আৰু এই খবৰৰ পিছতে দেশজুৰি হাহাকাৰ দেশজুৰি চিন্তাৰ খবৰ আহি পৰিছে
গতিকে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ কাৰণেও আপোনাৰ সন্তানৰ কাৰণেও আপোনাৰ পৰিয়ালৰ কাৰণেও অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যদি আপুনি এই বাতৰিটো চাই আছে তেন্তে বাতৰিটো সেভ কৰক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মাস্ক স্যানিটাইজাৰ এইসমূহৰ দিন হয়তো ঘূৰি আহিব পাৰে বৰ্তমান পৰ্যন্ত বিশেষ একো নিৰ্দেশাৱলী দিয়া নাই যদিও কোভিডৰ এই বৰ্ধিত হাৰে চিন্তাত পেলাইছে স্বাস্থ্য বিভাগক কিয়নো 4 গৰাকী লোকৰ মৃত্যু হৈছে কোভিডৰ আক্ৰান্ত হৈ 4 গৰাকী লোকৰ মৃত্যু হৈছে তামিলনাডুত 335ৰো অধিক লোক আক্ৰান্ত হৈছে কোভিড মহামাৰী আনহাতে ওড়িশাত কিন্তু হাই এলাৰ্ট দিয়া হৈছে ওড়িশাত হাই এলাৰ্ট দিবলগীয়া হৈছে কিয়নো অন্ধ্ৰপ্ৰদেশত প্ৰায় 4 গৰাকী লোকৰ মৃত্যু হৈছে 4 গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতে দাঁতিকাষৰীয়া ৰাজ্য ওড়িশাত হাই এলাৰ্ট দিছে আৰু দেশ কঁপাইছে এই মহামাৰীৰ সন্ত্ৰাসিত খবৰে আকৌ উভতি আহিছে কোভিডৰ সন্ত্ৰাস গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক অন্ধ্ৰপ্ৰদেশত কোভিডৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে মাত্ৰ কেইটামান দিনতে কোভিডত আক্ৰান্ত হৈছে 12 গৰাকীতকৈও অধিক লোক কোভিডত আক্ৰান্ত হৈ 4 গৰাকী লোকৰ মৃত্যু হৈছে অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ খবৰে এতিয়া চিন্তাৰ বহাইছে স্বাস্থ্য বিভাগৰ নতুন মিউটেশনে কাল ৰূপ লৈছে কোভিডৰ নতুন ভেৰিয়েণ্টে কাল ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে কোভিডৰ পৰা বাচিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক কন্ট্ৰাক্ট ট্ৰেচিং কৰা হৈছে গোটেই দেশতে বিঅপি পৰাৰ সংকাত প্ৰতিটো কোণতে এতিয়া সংকেত দিয়া হৈছে গতিকে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপুনিও সতৰ্কতা অৱলম্বন কৰক যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থাকক কিয়নো দেশত বৰ্তমান পৰ্যন্ত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা 4 গৰাকীৰ মৃত্যু হৈছে মাত্ৰ কেইটামান দিনতে 12 গৰাকীতকৈও অধিক লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ গতিকে এটাই আহ্বান আপুনিও সতৰ্কতা অৱলম্বন কৰক